এখন ভুয়া সাৰ্টিফিকেটৰ বজাৰ এই যে বিলাক ডুপ্লিকেট সার্টিফিকেট দি দিছে য'ত পইচা দিলে আপুনি লাভ কৰিব উচ্চ ডিগ্ৰী শিক্ষাৰ নামত ৰাজ্যত কি চলিছে বৰপেটা বাক্সা সীমান্তত উচ্চ শিক্ষাৰ নামত ভয়ংকৰ জালিয়াতি ডি ফাৰ্মত নামভৰ্তিৰ নামত লাখ লাখ টকাৰ লুণ্ঠন ভুৱা চিকিৎসক ডাক্তৰ আনোৱাৰ ইছলামৰ নেতৃত্বত চলিছে প্ৰবঞ্চনাৰ জাল উন্মোচিত হৈছে শিক্ষাৰ নামত সংঘটিত এটাৰ পেছত এটাকৈ কেলেংকাৰীৰ কথা এইবাৰ শিক্ষাৰ নামত ভয়ংকৰ জালিয়াতি বৰপেটাত উচ্চ শিক্ষাৰ নামত ভয়ংকৰ জাল প্ৰবঞ্চকৰ ডি ফাৰ্মত নামভৰ্তিৰ নামত চলাই আছে লুণ্ঠনৰ জাল বৰপেটা বাক্সাৰ সীমান্তত গঢ়ি উঠিছে ভুৱা শিক্ষা কেন্দ্ৰ ভুৱা চিকিৎসকে প্ৰবঞ্চনাৰে লুটিছে কোটি কোটি টকা এদিনো শিক্ষানুষ্ঠানৰ চোতাল নগচাকৈয়ে আপুনি পাব ডি ফাৰ্মৰ মাৰ্কশ্বিট এডমিট আৰু চাৰ্টিফিকেট অকল ডি ফাৰ্মৰে নহয় হায়াৰ ছেকেণ্ডাৰী স্নাতকোত্তৰ যিহৰ উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ লাগে তাকেই পাব আপুনি কেছপুৰ এডুকেশ্যন চলাই এতিয়া ধন কুবেৰ হৈ পৰিছে এজন ভুৱা চিকিৎসক বৰপেটা আৰু বাক্সা জিলাৰ সীমান্তত ঘাটি পাতি চলাই আছে লুণ্ঠনৰ বজাৰ এই ঘৰটোলৈ মন কৰক এইজন ভুৱা চিকিৎসকে বৰপেটাৰ সমীপৱৰ্তী বাক্সা জিলাৰ গোবৰ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত কাটাজাৰক এই আশ্ৰম পাতি ইয়াৰ পৰাই চলাই আছে ভয়ংকৰ লুণ্ঠনৰ জাল অভিযোগ মতে ডাক্তৰ আনোৱাৰ ইছলাম আনন্দ নামৰ এজন বিতৰ্কিত ব্যক্তিৰ নেতৃত্বতেই অসমৰ বিভিন্ন প্ৰান্তত চলিছে এই কেলেংকাৰী মেঘালয়ৰ মহাত্মা গান্ধী ইউনিভাৰ্চিটিত ডি ফাৰ্মৰ নামভৰ্তি কৰাই দিয়াৰ নামত ৰাজ্যখনৰ ভিন্ন প্ৰান্তত ল'ৰা ছোৱালীৰ পৰা সংগ্ৰহ কৰি আছে 5.5 লাখ টকা 5.5 লাখ টকা মান লৈছে ভুক্তভোগী ছাত্ৰৰ অভিযোগ মতে বৰপেটা আৰু বাক্সা জিলাৰ সীমান্তত হাউলিৰ সমীপত থকা আস্থা আশ্ৰমত নেশ্যনেল একাডেমী অফ হায়াৰ এডুকেশ্যন চেণ্টাৰৰ জৰিয়তে এই প্ৰবঞ্চনাৰ জাল পাতি লুণ্ঠন চলাই থকা হৈছে বৰপেটা জিলাৰ তাৰাবৰী আৰক্ষী থানাৰ অন্তৰ্গত বহৰীৰ কাকতোৱাৰ ভুৱা চিকিৎসক আনোৱাৰ ইছলামৰ নেতৃত্বত এই ভুৱা প্ৰতিষ্ঠান চলি আছে ৰাজ্যখনৰ ভিন্ন প্ৰান্তত বহু কেইগৰাকী ছাত্ৰ ছাত্ৰীক ডি ফাৰ্মৰ নামভৰ্তি কৰাই দিয়াৰ নামত 2021 চনত 4 লাখ টকা লৈছিল আনোৱাৰ ইছলাম আকন্দে নামভৰ্তি হোৱাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ল ছাত্ৰ ছাত্ৰীসকলক পিছে নামভৰ্তিৰ প্ৰমাণ পত্ৰ মতে কৰ্ণাটকতে হ'ল নামভৰ্তি কৰোনাৰ সময়ত নামভৰ্তি দেখুৱাই তেওঁলোকৰ ডি ফাৰ্ম সম্পূৰ্ণ হোৱা বুলি কোৱাৰ লগতে প্ৰত্যেকজন শিক্ষাৰ্থীক প্ৰথম বিভাগত ডি ফাৰ্ম উত্তীৰ্ণ হোৱাৰ মাৰ্কশ্বিট প্ৰদান কৰা হয় পিছে এই মাৰ্কশ্বিট আহিল আকৌ উৰিষ্যাৰ ষ্টেট বোৰ্ড অফ ফাৰ্মাচীৰ অধীনত ৰাণী পেন্থাস্থিত গজপতি কলেজ অফ ফাৰ্মাচীৰ পৰা এই গোটেই কথাবিলাক সন্দেহজনক হৈ পৰা ছাত্ৰ ছাত্ৰীসকলে নেটত তথ্য পাতিবোৰ পৰীক্ষা কৰি দেখে যে আচলতে তেওঁলোকক প্ৰদান কৰা প্ৰমাণ পত্ৰ মাৰ্কশ্বিট এডমিট কাৰ্ড সকলো আছিল ভুৱা আৰু একেদৰে ভুৱা প্ৰমাণ পত্ৰ দি চলাই আছে লুণ্ঠনৰ জাল অকল ডি ফাৰ্ম নহয় যাক যি প্ৰমাণ পত্ৰ লাগে তাকেই দিব পাৰে আনোৱাৰ ইছলাম আকন্দে পিছে এজন দুষ্ট আনোৱাৰ ইছলাম আকন্দই আচলতে বিভিন্ন সাপ্তাহিক বজাৰে বজাৰে বিভিন্ন ঔষধ বিক্ৰী কৰা হেলুক আৰু আনহাতে সকলো ঘটনা সন্দৰ্ভত ভুক্তভোগী ছাত্ৰ ছাত্ৰীসকলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সহায়ৰ আহ্বান জনায় ডি ফাৰ্ম এডমিশন লৈছিলো এটো আপোনাৰ হাউলিৰ পৰা অলপ আগুৱাই মানে তাত আস্থা আশ্ৰম এটা আছে তাৰ সেই এটোৰ অনাৰ হল ডক্টৰ আনোৱাৰ ইছলাম তাৰ পৰা আমি ডি ফাৰ্ম এডমিশন লৈছিলো কিন্তু 2021 চনত আমি এডমিশন লৈছো কিন্তু 2021 চনত এডমিশন লৈছো এই গুৱাহাটী এমজি কলেজত বুলি কৈছিল যে এমজি কলেজত আমি এডমিশন তোমালোকক কৰাই দিম কিন্তু তাৰে পৰা আমাক এডমিশন কৰাই দিয়া নাই আমাৰ পৰা লাহে লাহে টকা লওতে মানে 2 বছৰত আমাৰ লগৰ পৰা 4.5 লাখ টকা মান লৈছে কিন্তু এতিয়ালৈকে আমাৰ কোনো ধৰণৰ কাম কৰা নাই কিন্তু মাজত আমাক এটা সাৰ্টিফিকেট দিছিল যে তোমালোকৰ কাম হৈ গল তোমালোকৰ এডমিশন হৈ গল কৰোনাৰ সময়ত তোমালোকৰ কৰোনা পাস হৈ গৈছে এডমিশন হৈ গৈছিল তোমালোকৰ কৰোনা পাস হৈ গৈছে এটো কোনো টেনচন নাই তোমালোকৰ সাৰ্টিফিকেট খিনি লৈ যাও পিছত আমি আহিছো চাৰিজনে মিলি আহিছো আহাৰ পিছত আমাৰ লগত এখন ডুপ্লিকেট সাৰ্টিফিকেট দেখাই দি দিছে যে আমাৰ ডুপ্লিকেট সাৰ্টিফিকেট বিলাক আছে লগতে এই যে বিলাক ডুপ্লিকেট সাৰ্টিফিকেট দি দিছে
ব্যুৰো ৰিপৰ্ট প্ৰতিবিম্ব লাইভ।